নমস্কাৰ। এবাৰ এখন আশ্ৰমলৈ এজন নতুন শিষ্য আহিল। সেই নতুন শিষ্যজন অহাৰ লগে লগে সেই আশ্ৰমখনৰ গোটেই পৰিৱেশেই যেন সলনি হৈ গ'ল। সেই আশ্ৰমখনৰ ভিতৰত যেতিয়া কোনোবাই প্ৰাতঃ ভ্ৰমণ কৰিবলৈ আহে, তেতিয়া সকলোৱে লগ লাগি সেই নতুন শিষ্যজনৰ লগত কথা বতৰা পাতে। নতুন শিষ্যজনৰ হাঁহিটোৱে সকলোকে মন্ত্ৰমুগ্ধ কৰি তুলিলে। সেই দৃশ্যটো দেখি পুৰণি শিষ্যসকলৰ বৰ খং উঠিবলৈ লাগিলে আৰু তেখেতলোক বৰ অসন্তুষ্ট হ'ল। আৰু প্ৰায় তেওঁলোকে দেখে যে সেই নতুন শিষ্যজনক গুৰুৱেও বহু সময়ত বহুত গুৰুত্বপূৰ্ণ কথা কয় বা তেখেতক বহুত গুৰুত্ব প্ৰদান কৰে। আৰু এদিন সেই পুৰণি শিষ্যসকল সেই গুৰুৰ কাষলৈ গ'ল আৰু গৈ গুৰুক আপত্তি কৰিলে যে গুৰু, আমিতো আপোনাৰ বহু পুৰণি দিনৰ শিষ্য, কিন্তু আপুনি এই নতুনকৈ অহা শিষ্যজনক কিয় ইমান গুৰুত্ব প্ৰদান কৰে? আৰু তাৰোপৰি এই নতুনকৈ অহা শিষ্যজনৰ কাৰণে আমাৰ এই আশ্ৰমত যেন একেবাৰে নিজৰ যি মূল্য সেই মূল্য কমি গ'ল। তেতিয়া গুৰুৱে একো নকলে, মিচিকিয়াই হাঁহিলে। ঠিক সেই সময়তে সেই নতুন শিষ্যজন আহি তেখেতলোকৰ ওচৰ পালেহি। আৰু তেনেতে গুৰুৱে ক'লে পুৰণি শিষ্যকেইজনক আৰু নতুন শিষ্যজনক উদ্দেশ্যি ক'লে, প্ৰথম ক'লে পুৰণি শিষ্যকেইজনক যে তোমালোক ৰংদৈ গাঁৱলৈ যোৱা আৰু ৰংদৈ গাঁৱৰ পৰা মোক এজন ভাল মানুহ আনি দিয়া। তাৰপিছত সেই নতুন শিষ্যজনক উদ্দেশ্যি ক'লে তুমি বকুলবাৰী গাঁৱলৈ যোৱা আৰু বকুলবাৰী গাঁৱৰ পৰা তুমি এজন বেয়া মানুহ আনি দিয়া। তাৰপিছত পুৰণি শিষ্যসকল গ'ল ৰংদৈ গাঁৱলৈ আৰু বকুলবাৰী গাঁৱলৈ গ'ল নতুন শিষ্যজন। কিছু সময়ৰ পিছত পুৰণি শিষ্যসকল উভতি আহিলে আৰু উভতি আহি গুৰুৰ সন্মুখ পালেহি। আৰু গুৰুৱে সুধিলে যে তোমালোকক যে মই এজন ভাল মানুহ আনিবলৈ কৈছিলোঁ, তোমালোকে আনিব পাৰিলানে? তেতিয়া সেই পুৰণি শিষ্যসকলৰ গুৰুৰ ওপৰত অলপ অসন্তুষ্ট হ'ল আৰু তেওঁলোকে ক'লে যে হে গুৰু, আপুনি তেওঁলোকক এনেকুৱা এটা নতুন শিষ্যজনক কাম দিলে যে আপুনি তেওঁক বেয়া মানুহ আনিবলৈ ক'লে আৰু আমাক আপুনি ভাল মানুহ আনিবলৈ ক'লে। এই ভাল মানুহ বিচৰাটো কিমান কঠিন সেয়া আপুনি নিশ্চয় জানে। আৰু আমি গোটেই গাঁৱত ঘূৰিলোঁ যে এজনো আমি তাত ভাল মানুহ বিচাৰি নাপালোঁ। এইকাৰণে আমি ভাল মানুহ বিচাৰি নাপালোঁ যিহেতু তাত কোনোবা নহয় কোনোবা এজনে কিবা নহয় কিবা এটা বেয়া কাম কৰি আছে। তাৰ কিছু সময়ৰ পিছত সেই নতুন শিষ্যজন উভতি আহিলে আৰু নতুন শিষ্যজনক সুধিলে যে তুমি তাত বেয়া মানুহ এজনো নাপালা নেকি? তেতিয়া তেওঁ ক'লে যে গুৰু, মই তাত বেয়া মানুহ এজনো নাপালোঁ। এইকাৰণে বেয়া মানুহ এজনো নাপালোঁ যে গোটেই গাঁওখন মই ঘূৰিলোঁ, প্ৰতিজন মানুহক মই লগ কৰিলোঁ আৰু প্ৰতিজন ব্যক্তিয়ে জীৱনত কিবা নহয় কিবা এটা ভাল কৰি থৈছে আৰু সেইকাৰণে মই তাত এজনো বেয়া মানুহ নাপালোঁ, প্ৰতিজন ব্যক্তি তাত ভাল মানুহ। তেতিয়া গুৰুৱে মিচিকিয়াই হাঁহিছে আৰু মিচিকিয়াই হাঁহি পুৰণি শিষ্যকেইজনক ক'লে যে তোমালোকৰ মাজত আৰু এই নতুন শিষ্যজনৰ মাজত পাৰ্থক্য এয়াই, তোমালোকে এজনো ভাল মানুহ বিচাৰি নাপালা আৰু এওঁ এজনো বেয়া মানুহ বিচাৰি নাপালে। কাৰণ তোমালোকে ভাল মানুহ বিচাৰি যাওঁতে ভাবিলা যে তেওঁলোকে কিবা নহয় কিবা এটা বেয়া কৰি থৈছে, আৰু এওঁ যেতিয়া বেয়া মানুহ বিচাৰি গ'ল তেতিয়া তেওঁ তাৰ মাজত বিচাৰিলে যে কিবা নহয় কিবা এটা তেওঁলোকে ভাল কাম কৰি থৈছে। গতিকে এওঁ প্ৰতিটো ক্ষেত্ৰতেই যোগাত্মক দিশটো দেখে আৰু তোমালোকে ঋণাত্মক দিশটো দেখা। গতিকে জীৱনৰ বাটত মসৃণভাৱে আগুৱাই যাবৰ কাৰণে, সকলোৰে আপোন হ'বৰ কাৰণে আমি কিন্তু যোগাত্মক দিশটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। এই কাহিনীটো মই হিন্দীত শুনিছিলোঁ আৰু অসমীয়াত আজি আপোনালোকলৈ বুলি আগবঢ়াই দিলোঁ। ধন্যবাদ।